Namaskar and good morning everyone. Again this morning I'm here and today this morning I want to share some steps. So let's start our mornings with a fresh, active health and active fresh minds and all. Okay, good morning everyone. Apna hakoloko good morning and namaskar. আজি মই ৰাতিপুৱা আপোনালোকক ভাবিলোঁ যে বলক আমি ৰাতিপুৱা কিবা এটা কৰিব লাগে বা নিজৰ দিনটো আমি ভালকৈ মানে আগুৱাই লৈ যাব লাগে ইয়াৰ কাৰণে আমি কিছুমান আসন বা কিছুমান মানে ষ্টেপ বা এক্সাৰসাইজ কৰিম লগত একেলগতে खुलुमबाय गुड मर्निं नोंथांमोनखौ गासैखौबो दिनै फुंबिलि आं हानबाय दे एक्चुअली जों फुंनिफ्रायनो गावखौ माबा मोनसे माने एक्टिभनेस माने बबेबा माने फुङाव गावनि देहाखौ मोजाङै फुंनिफ्रायनो जों माने आवगायलांनांगौ बेखौनो सानबाय ओमफ्राय लोगोसे आं किसुमान स्टेप बा किसुमान एक्सारसाइजजों लोगोसे गेलेनि नायनि ब्लग তেনেহ'লে আমি এনে ৰাতিপুৱা ষ্টাৰ্টিঙৰ কাৰণে এইবিলাক কৰিব পাৰে যেনেকৈ এনেকৈ 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 আৰু পিছফালে এনেকৈ এনেকৈ এইবিলাক যদি 10 বাৰমান কৰে এইটো মানে বহুত ভাল হয় আৰু শৰীৰৰ কাৰণে এটা হৈ গ'ল আৰু আমি হ্যান্ড স্ট্ৰেচিং কৰিব লাগে উখাটো ল'ব লাগে ওপৰত যাওঁতে আৰু তলত আহোঁতে মানে উখাটো এৰিব লাগে এংকলৰ লগত বা এইটো কিবা আমাৰ ভৰিৰ আঙুলিৰ লগত আমি থিয় কৰিব লাগে এনেকৈ কৰি পিনি উখাটো লৈ পিনি ওপৰত যাব এনেকৈ ভৰিটো ৰাখিব আকৌ উখাটো এৰি আহিব উখাটো লানা गोजौ थांगोन आरो गाहायाव फैगोन like this when we breathe lift up our hands with ankle stand and come back like this এইটো কৰিব পাৰে আপোনালোকে 10 বাৰমান আৰু এতিয়া আমি কৰিব যেনেবা ভৰি দুটা এনেকৈ ৰাখিব তাৰ পৰা হাতটো এনেকৈ ষ্ট্ৰেট কৰিব এইবিলাক কৰিব পাৰে এনেকৈ হাতকিটা আৰু এনেকৈ 10 বাৰমান কৰিব আৰু এনেকৈ 10 বাৰমান কৰিব এনেকৈ আৰু আমি কৰিব পাৰে যেনেকৈ হাতটো এনেকৈ আনিব এনেকৈ যিমান পাৰে আৰু থিয় কৰি পিনি এইটো থাকিব পাৰে যেনেবা কিছুমান সেকেন্ড মিনিট এনেকৈ কৰি পিনি উখাটো ল'ব ওপৰত যাব এনেকৈ তাৰ পৰা এনেকৈ কৰিব পাৰে আমি এইবিলাক এইটো 10 বাৰমান কৰিব তাৰপিছত আমি বাহুকিটা এনেকৈ কৰি পিনি ৰটেশ্যন কৰিব পাৰে হাতকিটা এনেকৈ ৰটেশ্যন আৰু তলৰ পৰা বাহিৰলৈ এনেকৈ ৰটেশ্যন এইবিলাক বহুত ভাল এইটো 10 বাৰমান আপোনালোকে কৰিব পাৰে আৰু এনেকৈ কৰিব পাৰে আপোনালোকে ভৰিটো অকণমান ওচৰত ৰাখিব এনেকৈ এইটো 10 বাৰমান কৰিব পাৰে এইটো আৰু এটা অকণমান ডাঙৰ ওপৰত কিবা অকণমান বহলাবি আৰু এসে ফৰচিন এইটো কৰিব পাৰে এইটো 10 বাৰমান কৰিব পাৰে তাৰ পৰা আমি কিছুমান এনেকৈ উখাটো এনেকৈ কৰিলে হাতটো বহলাব উখাটো এৰিলে আনিব এইবিলাক কৰিব পাৰে এইবিলাক তাৰ পৰা কঁকালটো ধৰি পিনি এনেকৈ কৰিব পাৰে আমি এইটো 10 বাৰমান কৰিবি এনেকৈ এইটো 10 বাৰমান কৰিবি এতিয়া পিছফালে কৰিবি এনেকৈ উখাটো ল'লে পিছত যাব আকৌ উখাটো ল'লে আগত আহিব আৰু এতিয়া সাইডত এইবিলাক আমি কৰিব পাৰে ৰাতিপুৱা বহুত ভাল বিৰাট মোজাं ফুংजों খালামनो हायो আৰু পিছত আমি আকৌ কৰিব পাৰে ৰটেশ্যন কৰিব পাৰে আমি এনেকৈ
এনেকৈ কৰি পিনি ভৰিটো অকণমান দূৰ কৰি পিনি এনেকৈ ৰটেশ্যন, কঁকালৰ ৰটেশ্যন, কঁকালৰ কিবাটো বেছি ধ্যান দিব। এইটো 10 বাৰমান কৰিব পাৰে এনেকৈ, খুব ভাল লাগে নিজে কৰিলে মানে আপোনালোকে গম পাব। তাৰপিছত পিছফালে এনেকৈ ভাল লাগে, এনেকৈ কৰিলে মানে খুব ভাল লাগে, ইমান मोजां मोनो। नोंथांमोना निजेनो खालामबा मोनगोन। আৰু তাৰ পৰা আমি কিছুমান কৰিব পাৰে, যেনেকৈ ভৰিটো এনেকৈ কৰি পিনি এনেকৈ উশাহটো এনেকৈ কৰিলে মানে তলৰ যাওঁতে উশাহটো ল'ব, এনেকৈ উশাহটো এৰিব, এনেকৈ এনেকৈ এইটো 10 বাৰমান কৰিব পাৰে। আৰু লগতে এতিয়া আমি এনেকৈ হাতটো চিধা কৰিব, চিধা কৰি পিনি এনেকৈ এনেকৈ কৰিলে উশাহটো ল'ব, আৰু যিমান পাৰে পিছলৈ যাব, লাহেকৈ উশাহটো এৰি পিনি আহিব, উশাহটো লৈ পিনি লাহেকৈ পিছফালে যিমান পাৰে ঘূৰিব, আকৌ উশাহটো এৰি পিনি আকৌ আহিব, উশাহটো লৈ পিনি আকৌ যাব, আকৌ আহিব, উশাহটো এৰি পিনি এনেকৈ আপোনালোকে কৰিব পাৰে যিমান পাৰে। আৰু এইবিলাক কৰিব পাৰে, সেইটো কৰিবি, উশাহটো লৈ পিনি টানিবি, তাৰ পৰা তলত সেইটো 30 ছেকেণ্ড মানে এনেকৈ কৰি থাকিবি, আকৌ এনেকৈ আহিব, উশাহটো এৰি পিনি আৰু লৈ পিনি আৰু তলত হাতটো আনি পিনি এনেকৈ উল্টা কৰি পিনি আকৌ আহিবা, আৰু এটা ছাইডত যোৱা, উশাহটো লৈ পিনি টানিবা, উশাহটো লৈ পিনি একবাৰ আকৌ এনেকৈ তলত থাকিবা। এইটো কিছুমান ছেকেণ্ড পূৰা মানে একদম কঁকালৰ আমাৰ ৱেষ্টৰ এইবিলাক মানে যিটো মানে ফেটছ বা চৰ্বি এইবিলাক ভাল হ'ব, আৰু পেট মানে ভালত আহিব, মাথালত মানে ব্লাডকেইটা চাৰ্কুলেশ্যন হ'ব, বহুত ভাল। এইটো আপুনি এনেকৈ কৰি পিনি 30 ছেকেণ্ডমান এটা ছাইডত ইমান নহ'লেও 5 বাৰমান 6 বাৰমান এনেকৈ কৰিব পাৰে। এয়া এইটোৱে হ'ল। আৰু মই এতিয়া আপোনালোকক সৰ্বাংগা আসনৰ বিষয়ে মই কৰিবলৈ গৈ আছোঁ। সৰ্বাংগা আসন কৰিলে মানে আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। বলক আমি সৰ্বাংগা আসন আহিব, যদি আমি এনেকৈ বহি ল'ব, মাটিত পিঠিটো পেলাই পিনি শুব লাগিব। এইটো কৰিলে মানে আমাৰ পায়লৰ কাৰণে ভাল, আৰু থাইৰয়ডৰ কাৰণে বহুত ভাল, আৰু লগতে মানে পায়ল, থাইৰয়ড আৰু এনেকৈ বহুত কিবাৰ কাৰণে ভাল, মানে এইটো মেনষ্ট্ৰুৱেল প্ৰব্লেমৰ কাৰণেও ভাল। আৰু মানে এটা প্ৰব্লেম আছে, যোনবিলাক হাই ব্লাড প্ৰেছাৰ, ইয়াৰ কাৰণে ভাল নহয় মানে। অলপ এনেকৈ আহিব লাগে। আৰু আমাৰ ভেন্স, আমাৰ শৰীৰৰ কিছুমান কিবা বেঞ্চবিলাক মানে যোনবিলাক হিৰ, এইবিলাকৰ কাৰণে বহুত ভাল। এইটো বিৰাট मोजां, जोंनि थाखाय थाइरयडनि थाखाय मोजां, पाइलनि थाखाय मोजां, আৰু बेन्स যিকোনো रोदाफोरनि थाखाय मोजां। এইটো আমি এতিয়া এইটো হাতটো ওপৰলৈ আনিব লাগে এনেকৈ। তাৰ পৰা আমি ফাৰ্ষ্টত ভৰিটো চিধা কৰিব লাগে, আঁঠুটো একদম চিধা ৰাখিব লাগে, আঁঠু চিধা ৰাখি নগৈ, আৰু 45 ডিগ্ৰীত আমি উঠাব লাগে। তাৰ পৰা আমি 90লৈকে উঠাই যাব লাগে, এনেকৈ 90লৈকে। আৰু 90লৈকে উঠাৰ লগে লগে আমাৰ হাতটো পিছফালে এনেকৈ আনিব লাগে, খাইটি লাভ নগৈ 90 ডিগ্ৰী জানাৰ লগে লগে। তাৰ পৰা লাহেকৈ আমি কঁকালত এনেকৈ চাপৰ্ট দি পিনি এনেকৈ কৰি পিনি মানে ভৰিটো উঠাব লাগে। তাৰপিছত এনেকৈ ধৰি পিনি ৰাখিব লাগে, হাতৰ কিবা লগত ছাপৰ্ট কৰি পিনি এনেকৈ উঠাব লাগে। এইটো আপুনি 2 বা 3 মিনিট এনেকৈ থাকিব পাৰে। আৰু আপোনাৰ থুথুটো এই গলাত আমাৰ দুটা এইটো হাড়িৰ মাজত মানে কিবা মানে লাগিব লাগে, এনেকৈ আপুনি কিবা কৰিব পাৰে, চলিব পাৰে। এতিয়া আমি লাহেকৈ নমাই আনিব, কিবা এটা যাবা, এনেকৈ লাহেকৈ আহিব লাগিব, এনেকৈ এইটো লাহেকৈ আনিব লাগে। তাৰ পৰা 90 ডিগ্ৰীত আকৌ ৰখিব, আৰু লাহেকৈ যাব, 45 ডিগ্ৰীত আকৌ ৰাখিব, তাৰ পৰা লাহেকৈ তললৈ নমাই ল'ব। তাৰ পৰা লাহেকৈ আমি এনেকৈ ভৰিটো মিলি পিনি চোৱা আসনত আমি ৰেষ্ট কৰিব লাগে, ৰিলেক্সৰ কাৰণে। তাৰ পৰা কিছুমান
আখৰৰ শব্দ আমি উচ্চাৰণ কৰিব লাগে যে আমি কিছুমান আখৰৰ শব্দ উচ্চাৰণ কৰাটো আমাৰ শৰীৰৰ কাৰণে বৰ শান্তি এটা আনে এতিয়া আমি এতিয়া উচ্চাৰণ কৰিব পাৰে অ আখৰৰ অ অ অ এনেকৈ 3বাৰ মান কৰিব পাৰে এয়ায়ে আপুনি নিজে গম পালে কিমান যে ভাল লাগে কিমান মানে নিজৰ শৰীৰটো মানে এটা শান্তি অনুভৱ কৰে এয়ায়ে আপোনালোকে কৰক যিকোনো দিনটো মানে ভাল এক্টিভনেছ কৰাটো আমাৰ কাৰণে বহুত লাগে আমি কিছুমান সময়টো মানে এনে প্ৰায় আমি এনে মানে এনে 20-30 মিনিট আমি কেতিয়াবা এনে মানে সময়টো এনে খटां माने ओरैनो जों 20-30 मिनिटखौ ओरैनो जों समखौ थिनहरो नाथाय जों बेफोरबायदि गावनि देहानि थाखाय एटलिस्ट केयार खालामनो थाखाय निश्चय सम मोनो जों আমি কৰিব লাগে আমি এনে 20-30 মিনিটও আমি ইয়াত মানে নিজৰ শৰীৰৰ কাৰণে আমি নিজকে কেয়াৰ কৰিব লাগে এয়াই আপোনালোকে প্ৰেক্টিছ কৰক থ্যাংক ইউ সো মাচ লাইভ প্ৰেক্টিছ কৰাৰ কাৰণে আৰু আকৌ কৰিব আৰু নিজৰ আমি শৰীৰটো ভালকৈ বনাই ৰাখিবৰ কাৰণে ভগৱানে দিয়া কিছুমান দিনটো আমি ভালকৈ কামৰ লগতে আমি নিজৰ শৰীৰটো নিজে মানে চম্ভালি পিনি টেক কেয়াৰ কৰাটো বহুত লাগে থ্যাংক ইউ সো মাচ